2024ক আচলতে অসমবাসী ৰাইজে এই ডিচেম্বৰ মাহটোতে বিদায় দিবলৈ ওলাইছে আৰু লগে লগে 2025ক আঁকোৱালি লৈছে সকলোৱে। আমি গোলাঘাটৰ পৰা আহি পাইছোঁহি আচলতে দেৰগাঁৱৰ এনে এটি অঞ্চলৰ খুব এটা সুন্দৰ পৰিৱেশ, আৰু যিটো পৰিৱেশ আচলতে দেখিলে পাতৰ টাইমত দৰ্শকসকলে অভিভূত হৈ পৰিব। সৌৱা দেখিছে ব্ৰহ্মপুত্ৰৰ বালেশ্বৰত কিমান সুন্দৰ এটা পৰিৱেশ, আৰু এই পৰিৱেশতেই দেৰগাঁৱৰ সমাজ জীৱনৰ এজন শিক্ষাবিদ আৰু জ্যেষ্ঠ ৰাজনীতিবিদ ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়া উপস্থিত আছে। আৰু তেখেতৰ আচলতে আমি আমন্ত্ৰণ ক্ৰমে আজি এই যিটো বঙালী ঘাট বুলি কয়, চিকাৰী ঘাট সকলোৱে শুনিছে, চিকাৰী ঘাটৰ সমান্তৰালভাৱে ইয়াত বঙালী ঘাট বুলি আছে, আৰু ইয়াৰ বঙালী ঘাটৰ এটা ইতিবৃত্ত আছে, আমি জনাৰ চেষ্টা কৰিম। আমি প্ৰথমতে আহিছোঁ, এইসকল আচলতে শুভাকাংক্ষী আৰু সতীৰ্থসকল, আমাৰ বন্ধু সতীৰ্থসকল আহি উপস্থিত হৈছেহি। সাংবাদিক, ৰাজনীতিবিদ, শিক্ষাবিদ সকলো ইয়াতে আহি উপস্থিত হৈছেহি। আমি মৃদুল দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, অকণমান উঠিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি নমস্কাৰ জনাইছোঁ। নমস্কাৰ। খুব এটা সুন্দৰ পৰিৱেশলৈ আমাক আপুনি আমন্ত্ৰণ জনালে, যিটো পৰিৱেশত আজিলৈকে আমি পোৱা নাই। কেনেকে ধৰণে আচলতে কি ভাবিলে আমি এই স্পটটোলৈ আজিৰ পৰা দুদিন আগতে আহি আমি চাই গ'লোঁ, এটা পৰ্যবেক্ষণ কৰি গ'লোঁ। চাৰিওফালে খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আৰু এইখন আচলতে কৰৈগুৰি গাঁও বুলি কয়। এই গাঁওখনৰ এইটো ঘাটটো বঙালী ঘাট, আৰু এই ঘাটেদি আমি ভেকেলিলৈ যাব পাৰোঁ। তেনেকৈ এইখন যিটো উত্তৰ পাৰে, এই ভেকেলি মানে কোন চাইডে আছে? ভেকেলি এই মানে ব্ৰহ্মপুত্ৰৰ উত্তৰে আছে, আৰু সেই ভেকেলি গাঁওখন আমাৰ যিটো দক্ষিণ আহঁতগুৰি সেই পঞ্চায়তটোত অন্তৰ্ভুক্ত। আৰু যিহেতু এইবাৰ দক্ষিণ আহঁতগুৰি পঞ্চায়তটো দেৰগাঁও সমষ্টি অন্তৰ্ভুক্ত হৈছে, সেইকাৰণে ইয়াৰ ৰাইজ আমাৰ লগত সম্পৃক্ত হৈ আছে, জড়িত হৈ আছে। আৰু যোৱা বানপানীৰ সময়তো আহিছিলোঁ, এই ৰাইজৰ যি দুৰ্দশা হৈছিলে সেই সময়ত আমি আহিছিলোঁ ৰাইজক সকাহ দিবলৈ। আৰু আজি আমি দেখিছোঁ যে বছৰৰ শেষ দিন আহি আছে, আৰু সেইকাৰণে আমি ভাবিলোঁ যে সংবাদসেৱীসকলৰ লগতে আমাৰ দলীয় দুই এজন কৰ্মীৰ লগত আমি প্ৰীতিভোজ এসাঁজ খাম, সেইবুলি আহি এই জেগাটোত উপস্থিত হৈছোঁ। আৰু সকলোকে আমি ইয়াতে স্বাগতম জনাইছোঁ। এইটো এটা খুব ধুনীয়া প্ৰাকৃতিক নৈসৰ্গিক এটা হেৰি থকা, মানে বিউটি থকা এটা জেগা, আৰু এই জেগাই মানুহক মানে আমন্ত্ৰিত কৰে। সেইকাৰণে আমিও আজি আহিলোঁ, আৰু সকলোকে ইয়াতে পাই খুব ভাল লাগে। আমি এটা কথা সুধিবলৈ চেষ্টা কৰিম, যদি বেয়া নাপায়। আপোনাক আজি বহু বছৰ আগৰ পৰা আমাৰ গোলাঘাটবাসীয়ে আপোনাৰ মুখখন বিশেষকৈ চিনাকি। খুমটাই সমষ্টিটো আপুনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে, বা আপোনাক মানে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে শ্ৰদ্ধা কৰে, আপোনাৰ চিনাকি মুখখন দেখা পাইছোঁ। আগন্তুক দিনত যি আমাৰ নিৰ্বাচন আহি পৰিব, আপুনি এজন জ্যেষ্ঠ, আপুনি প্ৰকৃততে যোগ্য আমি ব্যক্তি বুলি আমি আচলতে ভাবোঁ। গতিকে আপুনি কিবা চিন্তা চৰ্চা কৰে নেকি? আমি এনেই থ্ৰুতে সুধিলোঁ। এইটো যিহেতু আমাৰ দেৰগাঁও সমষ্টিটো প্ৰায় 4টা দশকৰ পিছত এইটো ৰিজাৰ্ভ হৈছে, আৰু যিহেতু এই দলটোৰ লগত 1993 চনৰ পৰাই প্ৰতিষ্ঠা কালৰ পৰাই মই জড়িত হৈ আছোঁ, আৰু দলীয় কৰ্মীৰো ইচ্ছা আছে যে আমি এই সমষ্টিটোৰ দাবীদাৰ হিচাপে আগবাঢ়ি আহিব লাগে। সেই উদ্দেশ্যে আমি আহিছোঁ, আৰু দলীয় কাম কাজ কৰি আছোঁ। আৰু এইবিলাক অঞ্চলৰ ৰাইজৰ লগত আমাৰ সম্পৰ্ক এতিয়াৰ নহয়, বহুদিনৰ আগৰ পৰাই সম্পৰ্ক। আৰু এই সমষ্টিটোত এইবাৰ প্ৰথমবাৰ যদিহে দলে এই দেৰগাঁও সমষ্টিটো বিজেপিৰ হাতত ৰাখে, তেতিয়া দলে এইটো খুব শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব। ধন্যবাদ জনাইছোঁ। ব্ৰহ্মপুত্ৰৰ বলুকাত যি আমাৰ প্ৰকৃততে শীতৰ আড্ডা হৈছে বুলি ক'ব লাগিব। খুব এটা সুন্দৰ পৰিৱেশ। কোনোবাই জ্যেষ্ঠজনৰ পৰা অকণমান কেনেকুৱা লাগিছে? আজি আমি বঙালীঘাট ইয়াত অঞ্চলত বৰ ধুনীয়াকৈ মানে এটা পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আহি প্ৰীতিভোজ বনভোজৰ মানে এটা বছৰৰ শেষত অনুষ্ঠিত ছাৰেও কৰিছে, আমাৰ মৃদুল দত্ত ছাৰে। আৰু সেইকাৰণে আমাৰ সতীৰ্থ সকলো আহিছোঁ, আৰু আজি খুব ৰং ৰহস্যৰ মাজত খুব সুন্দৰকৈ
এই অনুষ্ঠানটো হোৱাৰ কাৰণে আমাৰ অন্তৰত খুব ভাল লাগিছে। কি ক'বা? আচলতে শীতৰ সেমেকাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও চিকাৰীঘাটৰ সমীপৱৰ্তী যিটো আমাৰ বঙালীঘাট বুলি কয়, তাতে বনভোজৰ আনন্দ লভিবলৈ প্ৰীতিভোজ কৰিছোঁ। আমাৰ দেৰগাঁও যিসকল সতীৰ্থ আছে, জ্যেষ্ঠ আছে, সকলোৰে লগত আজি এসাঁজ লগে ভাগে খাবলৈ আহিছোঁ। আপোনালোক উপস্থিত থাকিলে ইংৰাজী নৱবৰ্ষৰ লগতে সকলোকে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল হওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত এজন উদীয়মান যুৱক আছে, অকণমান আমি সুধিবলৈ চেষ্টা কৰিম। খুব সুন্দৰ, এই মানে শীতৰ বলুকাত আমি উপস্থিত হৈছোহি। আৰু কেনেকুৱা? খুব এটা সুন্দৰ পৰিৱেশ। আমি আজি এই অঞ্চলত, এই বঙালীঘাটত আমি উপস্থিত হৈছোহি। আমাৰ মাজত জ্যেষ্ঠসকল আছে, আপোনালোকো আজি আহিছে। এই পৰিৱেশৰ মাজেৰে আমি আমাৰ যি মিলা প্ৰীতি তাক আমি প্ৰতীয়মান কৰিব খুজিছোঁ। আৰু আমাৰ মৃদুল দত্ত ছাৰে যেনেদৰে ক'লে, আমি দলমত নিৰ্বিশেষে আমি আজি ইয়াত সকলোখিনি গোট খাইছোঁ। আৰু আমি ভাবোঁ সকলোৱে এই একতাৰ দোলেৰে আমি যদি লগ লাগি আমি দেৰগাঁও সমষ্টি বা গোলাঘাট জিলাকে আমি যদি এনেকুৱা এটা পৰিৱেশত আমি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে খুব এটা সুন্দৰ হ'ব। আৰু আপোনালোকৰ জৰিয়তে সদশেষত মই গোটেই সমগ্ৰ অসমবাসীকে মই মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়া ব্ৰহ্মপুত্ৰৰ বলুকাত সকলো উপস্থিত হৈছেহি। আমি অকণমান এইফালে আমাৰ দীপক শইকীয়াক অকণমান এইফালে আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূবৰ সম্পাদক সত্যজিৎ হাজৰিকা ডাঙৰীয়া। কি ক'ব? খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, আপোনালোক ইয়াত উপস্থিত হৈ কি বাৰ্তা প্ৰেৰণ কৰিব? মানে আমি আজি উপস্থিত হ'লোঁ এই বঙালীঘাটত। আচলতে বঙালীঘাট নামটো আচলতে কোনো বঙালী মানুহৰ বসতি প্ৰধান অঞ্চল নহয়। ইয়াৰে এজন মিচিং জনগোষ্ঠী, অসমৰ বৃহত্তম জনগোষ্ঠীয় দ্বিতীয় জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ এজন ব্যক্তিৰ নামটো বঙালী, সেই ব্যক্তিজনৰ নামতে এই ঘাটটো হৈছে। আচলতে কি, আমি ব্ৰহ্মপুত্ৰখন বিশালতাৰ প্ৰতীক। আচলতে মনবোৰ আমাৰ বিশাল কৰি তুলিবৰ কাৰণে, মনবোৰ আচলতে আমি নিজকে সজাবৰ কাৰণে আজি সকলোৱে আজি ইয়াত উপস্থিত হৈছেহি। আৰু আমি পাতৰ টাইমৰ পৰা আজি এই ব্ৰহ্মপুত্ৰৰ বলুকাত আচলতে আমি উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ আমি সুবাস ল'বলৈ আহিলোঁ। গতিকে আমি সকলোৱে মানে ভাবিছোঁ অনাগত দিনত যাতে সকলোৰ হৈ আমি কুশল মংগল কামনা কৰিছোঁ। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।